গৃহহীন হোৱাৰ পথত এতিয়া লাইকাৰ ৩০০ৰো অধিক পৰিয়াল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বান বিধ্বস্ত লাইকাত আজি অনুষ্ঠিত হ'ল এক ৰাজহুৱা সভা। উল্লেখযোগ্য যে লাইকাত থকা ৫৭২টা পৰিয়ালৰ ১৬০টা পৰিয়ালক চৰকাৰে নামফাই টাপুত পুনৰ সংস্থাপন দিলে। কিন্তু ইয়াৰ পিছতো ৪১২টা পৰিয়ালে নাপালে কোনো সমাধান। বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা আৰু বিজুলী বাতিৰ অভাৱত ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে অশেষ কষ্টৰে দিন কটাবলগীয়া হৈছে আৰু সেইবাবে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰী পক্ষক আহ্বান জনাইছে। লাইকাৰ পৰা এই সন্দৰ্ভত কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ জৰিয়তে। ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত বহুবাৰ আপোন ঘৰ মাটি হেৰুৱাই গৃহহীন হৈ হাবিৰ মাজত জীৱ-জন্তুৰ দৰে বাস কৰি থকা এই ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে অৱশেষত এতিয়া অসহায় হৈ পৰিছে। কাৰণ বাৰিষা সমাগত আৰু বাৰিষা হোৱাৰ লগে লগে কিয়নো ব্ৰহ্মপুত্ৰ পাৰ বেছি সময় নাই, আচলতে বেছি দূৰ নাই, ব্ৰহ্মপুত্ৰ পালেহি। এতিয়া বাৰিষা অহাৰ লগে লগে যেতিয়া খহনীয়া হ'ব তেতিয়া এই অঞ্চলটোৰ ৰাইজ ক'ত যাব, কি কৰিব তাক লৈ চিন্তিত হৈ পৰিছে, যাৰ ফলত নিশাৰ ভাগত এই ঠাণ্ডা বতৰত তেখেতলোকে এতিয়া ইয়াত মিটিং কৰি থকা দেখা পোৱা গৈছে। আচলতে ৰাইজ চিন্তিত হৈ পৰিছে আৰু ইতিমধ্যে লাইকাত থকা প্ৰায় ৫৭২টা পৰিয়ালৰ ভিতৰত শেহতীয়াকৈ চৰকাৰে ১৬০টা পৰিয়ালক নামফাইত পুনৰ সংস্থাপন দিছিল যদিও এই বাকী যিসমূহ পৰিয়াল আছে প্ৰায় ৪১২টা পৰিয়ালক কিন্তু পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি আছে যদিও আজি হ'ব কালি হ'ব কৈ কিন্তু আজিলৈকে সেই সিদ্ধান্তত আচলতে চৰকাৰ উপনীত হ'ব পৰা নাই বা এই লোকসকলক পুনৰ সংস্থাপন দিয়া নাই, যাৰ ফলত এতিয়া ৰাইজ চিন্তিত আৰু আতংকিত হৈ পৰা পৰিলক্ষিত হয়। পোনে পোনে মই আহি এতিয়া নিশা এই স্থানত উপস্থিত হৈছোঁ আৰু মই ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। বহু হ'ল আপোনালোকে প্ৰতিবাদ কৰিলে, বহু ৰাজনৈতিক দল আহিলে, আপোনালোকক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিলে। তাৰপিছত এতিয়া অৱশেষত দেখা পাইছোঁ আপোনালোকে কেইবাবাৰো ঘৰ মাটি হেৰুৱাই গৃহহীন হৈছে। হাবিৰ মাজত জীৱ-জন্তুৰ দৰে লোকসকলে অতি কষ্টৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। অৱশেষত এতিয়া আকৌ বাৰিষা আহি আছে, আকৌ খহনীয়া হ'ব, হোৱাৰ লগে লগে এই গাঁওখনত নাথাকিব। কিয়নো যোৱা বছৰ তাৰ আগৰ বছৰ দেখিছোঁ ভালেকেইখন গাঁও ব্ৰহ্মপুত্ৰত প্ৰায় অতি নিশ্চিন্ন হৈ গ'ল। কি কৰিব এতিয়া আপোনালোকে? আমি এইটোৱে দুখ কৰিছোঁ যে আমি ২০১৮ চনৰ পৰা পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰৰ আবেদন নিবেদন কৰিছোঁ। ৰাইজে ২০২০ চনত প্ৰতিবাদ কৰিছোঁ যিটো DC সন্মুখত। তেতিয়া চৰকাৰে উপ কমিটি এখন বনাই দিলে। তেতিয়া আমাৰ স্বয়ং এতিয়া শিক্ষামন্ত্ৰী ৰুনুজ পেগু ছাৰেও আছিল। এখেতে এতিয়া আমাক কাণসাৰ নিদিয়া হ'ল। আমি এতিয়া বহুত চিন্তিত। এই মানুহকেইটাক লৈ আমি কি কৰিম কি নকৰোঁ। সেয়ে মই চৰকাৰক কাঠৰ অনুৰোধ কৰোঁ, আমাৰ দক্ষ অতি মৰমৰ দয়ালু আৰু দক্ষ মাননীয় মুখ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মাক আজিৰ নিশাতে এই মিটিঙতে আজি মই প্ৰাৰ্থনা জনাইছোঁ। লাইকা পমুৱা বাহিৰ হৈ আমাৰ যিটো ইয়াত ৩০৮ ফেমিলি আছে GPS মতে, কিন্তু আজি কোপতি এই মানুহকেইটাক সংস্থাপন এজনো হোৱা নাই। সেয়ে মই মুখ্যমন্ত্ৰী ছাৰক কাঠৰ অনুৰোধ কৰিছোঁ, লাইকা পমুৱা বাহিৰ হৈ অতি সোনকালে বাৰিষাৰ আগে এই গাঁওখনক যেন বন মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰটো খাৰি মানুহ হিচাপে জীয়াই থাকিবলৈ অতি সোনকালে পুনৰ সংস্থাপন পাহাৰপুৰত যিটো অসম চৰকাৰ আমাৰ ভাৰত চৰকাৰে আমাক নিৰ্দেশনা এটা দিছে, প্ৰপ'জেল এখন দিছে। সেই নিৰ্দেশ মতে আমাক পাহাৰপুৰত এই বাৰিষাৰ আগে সংস্থাপন দিলে আমাৰ পমুৱাবাসী সমূহ ৰাইজে নতয় সুখী হ'ব আৰু আপোনালোকক পুনৰ সংস্থাপন নিদিয়ে বাৰিষাৰ আগে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া লাইকাবাসীৰ আচলতে তেখেতসকলৰ আহ্বান যে নিৰ্বাচনৰ পূৰ্বে তেখেতসকলৰ যি অভাৱ বা তেখেতসকলৰ যি সমস্যা দীৰ্ঘদিনীয়া সেয়া যাতে সমাধান কৰক চৰকাৰে, তাৰেই অনুৰোধ।